যিসকলে আপোনাক তুচ্ছ জ্ঞান কৰে, যিয়ে আপোনাক মিছা কথা কয়, যিয়ে আপোনাক অসন্মান কৰে, তেওঁলোকৰ পৰা আঁতৰি থাকক। গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। পাৰ্থক্য খাদ্যৰ নহয়, পাৰ্থক্য জাত, প্ৰকৃতি আৰু আচৰণৰ। তোমাৰ ল'ৰাক উচ্চ শিক্ষা নহয়, ভাল শিক্ষা দিয়া, যাতে তুমি আনৰ দৰে বৃদ্ধাশ্ৰমলৈ যাব লগা নহয়। চেনি আৰু নিমখ দেখাত একেই, পাৰ্থক্য কেৱল সোৱাদৰ ক্ষেত্ৰত। মানুহ আৰু অমানৱক যেনেকৈ একে দেখা যায়, পাৰ্থক্য কেৱল আচৰণৰ ক্ষেত্ৰতহে। মনে মনে থাকিলে দাম বাঢ়িব। কথা কম কওক, সকলোৱে গুৰুত্ব দিব। যিমানেই কম কথা ক'ব, আপোনাৰ কথাৰ মূল্য সিমানেই বেছি হয়। সকলোৱে এদিন ক'ব, চাওক তেওঁ কি ক'লে। সদায় যদি বক বক কৰি থাকে, তেন্তে আপোনাৰ কোনো কথাৰ মূল্য নাথাকিব। আপোনাক সকলোৱে বুজি পোৱাটো জৰুৰী, নহ'লে স্কেলে গুণগত মান নহয়, ওজন ক'ব পাৰে। পুৰণি হ'লেও গছ কেতিয়াও কাটিব নালাগে, ছাঁ দিব। মাক দেউতাক বুঢ়া হ'লেও কেতিয়াও অৱহেলা নকৰিব। টকা দিব নোৱাৰিলেও দুয়ো হাতেৰে আশীৰ্বাদ দিব। প্ৰয়োজনীয়তাৰ অতিৰিক্ত যিকোনো বস্তুৱেই বিষ। সমতা, ধন, লোভ, প্ৰশংসা, অহংকাৰ, প্ৰেম, শুদ্ধা, নিন্দা যিকোনো হ'ব পাৰে। জীৱনত দুজন মানুহক কেতিয়াও পাহৰিব নালাগে। যিজন ব্যক্তিয়ে আপোনাক সফল কৰিবলৈ সকলো হেৰুৱাইছিল, আপোনাৰ দেউতা। আপোনাৰ বিপদৰ দিনটোত আপোনাৰ লগত থকা ব্যক্তিজন আপোনাৰ মা। আপোনাক এৰি যোৱাজনক ধন্যবাদ দিয়ক। যদি ভাড়াতীয়া গুচি যায়, মালিকে একো নাপায়। জ্ঞানীসকলৰ বাবে জীৱন এক উপহাৰ, মূৰ্খৰ বাবে এখন নাটক, ধনী মানুহৰ বাবে খেল আৰু দুখীয়াৰ বাবে সংগ্ৰাম। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাবাস, সত্য মানুহৰ মৃত্যুদণ্ড। দোলনাটো যিমান দূৰলৈকে যায়, সিমান দূৰলৈ পিছুৱাই যায়। একেদৰেই জীৱনত সুখ আৰু দুখ দুয়োটা সমানে আহে আৰু যায়। জীৱনৰ দোলনা যদি পিছলৈ যায়, হতাশ নহ'ব, আকৌ আহিব। এজনে গৌতম বুদ্ধক সুধিলে যে তুমি ইমান মহান হৈও কিয় বহিছা? তেতিয়া গৌতম বুদ্ধই মৃদু হাঁহি এটা মাৰি ক'লে যে বহি থকা মানুহে কেতিয়াও পৰিবলৈ ভয় নকৰে। হেৰুৱা ৰদ পুনৰ পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু এবাৰ বিশ্বাস হেৰুৱালে আজীৱন অপেক্ষা কৰিলেও পাব নোৱাৰে। ভিক্ষা নকৰিব, বেয়া আচৰণ নকৰিব, সহায় কৰিব নোৱাৰিলে হতাশ নহ'ব। যদি কোনো উপকাৰ কৰিব নোৱাৰে, তেন্তে কোনো ক্ষতি নকৰিব। ভাল পাব নোৱাৰিলে ঘৃণা নকৰিব। ভাল মানুহৰ কোনো মূল্য নাই, সৎ মানুহৰ কোনো মূল্য নাই, সাধাৰণ মানুহৰ স্বাধীনতা নাই, বিবেকহীন মানুহৰ কোনো ক্ষতি নাই। চৰাইবোৰে কেতিয়াও ডাল ভাঙি পৰিব বুলি ভয় নকৰে, কাৰণ তেওঁৰ বিশ্বাস ডালত নহয়, ডেউকাৰ ওপৰতহে। গতিকে জীৱনৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ লগে লগে নিজকে বিশ্বাস কৰক আৰু আনৰ ওপৰত নহয়। বিশ্বাস গঢ়িবলৈ শিকক, ভাঙিবলৈ নহয়। পালন কৰিবলৈ শিকক, নহয় প্ৰতিশ্ৰুতি, নহয় কাৰোবাৰ ধুমুহা হওক। মিছাৰে নহয়, সত্যৰে জীৱন গঢ়ি তোলক। শক্তিশালী মানুহ সেইজন নহয় যিয়ে কঠোৰ মল্লযুদ্ধ কৰিব পাৰে। বলিষ্ঠ ব্যক্তি হ'ল সেইজন যিয়ে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে। সকলোৱে কোৱা শুনিছিলোঁ পৃথিৱীখন সলনি হৈছে, কিন্তু পৃথিৱী কি সলনি হৈছে? গছবোৰে আগতে ছাঁ দিছিল, ফুলে ফল দিছিল আৰু এতিয়াও দিয়ে। সাগৰ আগতে নিমখীয়া আছিল আৰু এতিয়া নিমখীয়া। সূৰ্যটো আগতে পূব দিশত উদয় হৈছিল আৰু পশ্চিমত অস্ত গৈছিল আৰু এতিয়াও আছে। আচলতে পৃথিৱীখন সলনি হোৱা নাই, মানুহ আৰু তেওঁলোকৰ মানসিকতা সলনি হৈছে। পৃথিৱীখন একেই আছে। আগতে মানুহে মিছা কথা ক'বলৈ ভয় কৰিছিল, কাৰণ সেয়া পাপ হ'ব। এতিয়া মানুহে সঁচা কথা ক'বলৈ ভয় কৰে, কাৰণ বিপদ হ'ব বুলি। সম্পৰ্কবোৰ মামৰৰ দৰে হ'ব নালাগে, যিটো আন কোনোবাই জ্বলাই দিলে জ্বলি যায়। প্ৰকৃত সম্পৰ্ক এটাৰ দৰে হ'ব লাগে, যাতে কোনোবাই জুই লগালে ই অধিক শক্তিশালী হৈ পৰে। কথাবোৰ তিতা হ'লেও সঁচা। কাৰোবাক অতিৰিক্ত চাৰ্জ দিলে অসাধাৰণভাৱে অৱহেলা কৰিবলৈ আৰম্ভ কৰে। দেউতাকৰ হোটেলৰ দাম বুজিবলৈ চেষ্টা কৰক। দেউতাকৰ শাসনত কষ্ট পোৱা সেই ল'ৰা-ছোৱালীবোৰৰ কথা শুনক। এবাৰ দেউতাকৰ হোটেলৰ পৰা ওলাই গৈ চাওকচোন, এমুঠি চাউলৰ বাবে কিমান কষ্ট পাব লাগে। পিতৃ-মাতৃক সন্মান কৰক, কাৰণ হেৰাই গ'লে বুজিব যে এই পৃথিৱীত তেওঁলোকৰ দৰে আৰু কোনো নাই। যিজনে পানীৰে তিয়াই লয়, তেওঁ কাপোৰ সলনি কৰে। যি ঘামত তিতি যায়, তেওঁ নিজৰ ভাগ্য সলনি কৰে। আৰু যিজনে তেজেৰে লিখি মৰে, তেওঁ ইতিহাস সলনি কৰে। নিমখৰ অবিহনে যেনেকৈ তৰকাৰীৰ সোৱাদ বুজিব নোৱাৰি, জীৱনত দুখ নাথাকিলে সুখৰ অৰ্থ বুজিব নোৱাৰি। সন্তানক ডাঙৰ দীঘল কৰাটো এটা সাধনাতকৈ কম নহয়, আৰু পিতৃ-মাতৃৰ সেৱা কৰাটো ঈশ্বৰৰ সেৱা কৰাৰ সমান।
কিছুমান মানুহে নিজকে লৈ গৌৰৱ কৰে, ডাঙৰ চিন্তা কৰে, কিন্তু তেওঁলোকে হয়তো ফুলৰ সুগন্ধি নাজানে আৰু মানুহৰ গৌৰৱ চিৰদিন নাথাকে। পকেট চহকী হোৱাৰ পৰিৱৰ্তে পকেটৰ তলৰ হৃদয়খন ধনী কৰক। যদি আপোনাৰ ধন মানৱ কল্যাণত খৰচ নহয়, তেন্তে সেয়া অমূল্য কাগজৰ বাহিৰে আন একো নহয়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।